অবতার 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 अवतार सहयोग কৰিছে एब्जॉर्ब खुजली नहीं एब्जॉर्ब करो खूबसूरती हर दिन निहार नेचुरल्स हेयर ऑयल অবতার 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 গলি গলি শেষ হয় মৰমে মাথো হেৰুৱা মৰমবোৰ বিচাৰি ৰয় দুচকুৰ ৰুতত নদী হৈ নামে আবেগে গঢ়া সপোন ভাঙে জীৱনৰ বাটত কোনোবা অনি কলৈ গৈছে তুমি মোক ক'বা নে ক'ত গৈছে মোক কৈ যোৱা নাই মা তাৰমানে তুমি মোক সঁচা কথা নোকোৱা হেৰা সি কলৈ গৈছে তুমিয়ে ফোন কৰি এটা নুসুধা কিয় মই ফোন কৰি সুধিব পাৰোঁ কিন্তু মই তেওঁৰ মুখৰ পৰা সঁচা কথাটো উলিয়াব খুজিছিলোঁ আৰে তাইক সি নক'বতো পাৰে প্ৰতিটো কথা তাইক কৈ যাব বুলি কিবা কথা আছে নেকি আপুনি একো নজনাকৈ কিয় কথা কৈ আছে কি মই একো নাজানো মই ভালকৈ জানো সি কলৈ গৈছে তেওঁক নোকোৱাকৈ যোৱা নাই তুমি কিবা জানা নেকি জিলমিত জানা যদি এওঁক কৈ দিয়া বিশ্বাস নকৰিলে মোৰ উপায় নাই দেউতা তুমি নকলেও মই ভালকৈয়ে জানো সি কলৈ গৈছে কলৈ গৈছে কোৱাচোন বাৰু আৰু সি কিবা এটা হৈছে আৰু সি তাইৰ ওচৰলৈ গৈছে কিবা এটা হৈছে মানে কি হৈছে নাজানো কিন্তু কিবা এটা যে হৈছে সেইটো সঁচা অনিয়ে তাইলৈ ফোন কৰিছিলে তাই ফোনটো ৰিচিভো কৰা নাই আৰু কল বেকো কৰা নাই একো নহ'লে তাইতো ফোনটো নকৰাকৈ নাথাকে আৰু সি যেতিয়া ওলাই গৈছে মোক আৰু একো বুজাব নালাগে ময়ো যাওঁ তাইৰ ওচৰলৈ আপুনিও পটাপট ওলাওক তাইৰ আকৌ কি হ'ল দেউতা অনিৰুদ্ধ আৰুষিৰ ওচৰলৈ যোৱা কথাটো সঁচা তাৰমানে তাই কিবা এটা হৈছে নে নাই মই নাজানো কিন্তু ফোনটো ৰিচিভ নকৰাৰ কাৰণে অনিৰুদ্ধই আৰুষিৰ ওচৰলৈ গৈছে কিন্তু মোক ক'বলৈ মানা কৰাৰ কাৰণেহে আচ্ছা ঠিক আছে তুমি যোৱা তাৰমানে ঘৰখনত কি হৈছে বাৰু তুমি কি ধৰণৰ মানুহ কিয় কি কৰিলোঁ মই ককা হস্পিটেলত পৰি আছে তুমি যাব লাগে নে নালাগে মই তাত গৈ কি কৰিম আৰে কৰিবলগীয়া একো নাথাকিলেও তুমি খবৰ এটা ল'বলৈ যাব নোৱাৰা নেকি মোৰ কিবা বেলেগ কাম এটা আছে আজি এনেকুৱা তোমাৰ কি কাম ওলাল যে তোমাৰ ককাক খবৰ ল'বলৈ সময় নাই তুমিতো এতিয়া ঘৰতে আছা আছিল ন কাম এটা মই জাষ্ট আহি পাইছোঁহে ইয়াত অহাতকৈ তুমি হস্পিটেল কিয় নগ'লা নহয় একচুৱেলি মই তোমাক বেয়া পাইছো ঘৰৰ মানুহ হিচাপে তুমি ঘৰৰ মানুহ এজনৰ খবৰ লোৱাটো তোমাৰ দায়িত্ব কি ক'লা মই ঘৰৰ মানুহ মোক যেতিয়া বিয়া পাতিছা তুমি এখন ঘৰৰ মানুহ হয় শুনা মই ঘৰৰ মানুহ বুলি অকল তুমি ক'লেই নহ'ব ঘৰৰ বাকীবোৰ মানুহেও মোক এইখন ঘৰৰ মানুহ বুলি ভাবিব লাগিব আৰু মই যদি এখন ঘৰৰ মানুহ হ'লোহেঁতেন নহয় ঘৰৰ বাকীবোৰ মানুহৰ পৰা মই ইমান টান কথা শুনি থাকিবলগীয়া নহ'লহেঁতেন ঘৰৰ বাকীবিলাক মানুহে মোৰ পৰা কি বিচাৰে টকা গতিকে প্ৰথমতে মই অকল টকা ঘটিম তাৰ পাছত কি কৰিব লাগে মই কৰিম আৰু শুনা ঘৰৰ এইবোৰ কথাত মোক টানি নানিলেই মই বেছি ভাল পাওঁ কি হ'ল বাৰু মোক কথা শুনাই থৈ গ'ল যে সি মোৰ ঘৰত থাকি সি মোক কথা শুনাই থৈ গ'ল যে কি আৰু সি অফিচলৈ অহা নাই নাই অহা দাদা মানে তাইতো অফিচলৈ বুলিয়ে ওলাই আহিছিল তাই অফিচলৈ আহোঁতে মোক এবাৰ ফোন কৰিছিল তাই আহি পোৱা দেৰি হোৱাৰ কাৰণে মই তাক ফোন কৰিলোঁ কিন্তু তাই ৰিচিভ নকৰিলে ঠিক আছে হ'ব দিয়া মই আহোঁ দাদা আপুনি বেছি চিন্তা নকৰিব তাই ৰোহনৰ লগত ক'ৰবালৈ যাবও পাৰে এতিয়া ফোন ৰিচিভ নকৰাটোহে ডাঙৰ কথা হৈছে আমি ফোন কৰা চাগে তাই গমেই পোৱা নাই মই বাৰু পিছত ফোন কৰিম যদি পাওঁ আপোনাক জনাম বাৰু হ'ব দিয়া মই আহোঁ ফোন কৰি থকাটো সঁচাকৈ গম পোৱা নাই নে কি কামত ইমান ব্যস্ত হৈ আছে বাৰু হেৰি হৈছেনে নাই আপোনাৰ হৈছে সোনকালে আহক ব'লা গাড়ী চাবি এক মিনিট মই লৈ আহিছিলোঁ কি যে মানুহ নহয় একো কথাই মনত নাথাকে জিলমিল জিলমিল অ মা শুনাচোন আমি ওলাইছো যাবলৈ তুমি এটা কাম কৰিবা তেওঁলোকৰ যদি মানুহ আহে অলপ সময় বহিবলৈ অ দিবা হ'ব মা আপুনি গাড়ী চাবি পালেনে নাই পালো আহক। ব'লা
অলপ আগতে দেখিলোঁ আৰুচিৰ লগত দেখোন শিৱা আহিছে। আৰুষিৰ লগত শিৱা কলৈ গৈছে? আৰুচিহঁতৰ ঘৰলৈ আহিছে আকৌ। কি কয়? কাৰো পৰা এতিয়ালৈকে খবৰ এটা পোৱা নাই যে। তাকেহে এতিয়ালৈকে কিবা নহয় কিবা এটা খবৰ পাব লাগিছিল। মোৰ কিন্তু টেনশ্যন বাঢ়ি বাঢ়ি গৈ আছে। মোৰো টেনশ্যনটো বাঢ়িছেহে। আৰু কাৰোবাৰ পৰা কিবা এটা খবৰ ল'ব নোৱাৰিনি? তুমি নহ'লে ৰোহনলৈকে ফোন এটা কৰা। মই ৰোহনলৈ কি বুলি ফোন কৰোঁ বাৰু? আৰুষিৰ লগত কথা পাতিলে নে নাই তাকে সুধিবলৈকে ফোন কৰিব পাৰা। আৰে নাই বৌ, তালৈ ফোন কৰিবলৈ মোৰ কিবা এটা ভয় লাগিছে। সুধি তুমি চব কথাতে ভয় ভয় কৰি থাকিলে নহ'ব। মই কৰা এতিয়াই ফোন কৰা, এতিয়াই কৰা। তাক ফোন কৰাৰ পাছতে কিবা এটা যদি জানিব পৰা যায়। কি কৈছে? ৰিচিভ কৰা নাই। কি কৰা যায় বৌ? হ'ব কিবা এটা হ'ব, মই কিবা এটা কৰি আছো ৰ'বা। হেল্ল', এইবোৰ কি হৈ আছে অ' নিভা? কি? আজি তোমালোকে আঙুঠিটো ঘূৰাই নিয়াৰ কথা নাছিল জানো? তেনেকুৱা এটা কথা ভবা হৈছিল। কিয় সুধিলে খুৰী? অলপ আগতে দেখিলোঁ আৰুচিৰ লগত দেখোন শিৱা আহিছে। আৰুষিৰ লগত শিৱা কলৈ গৈছে? আৰুচিহঁতৰ ঘৰলৈ আহিছে আকৌ। কি কয়? মই নিজ চকুৰে দেখিছোঁ দুইটা গাড়ীৰ পৰা নামি ঘৰলৈ সোমাই যোৱা। শিৱা আৰুষিৰ ঘৰলৈ গৈছে? মই বোলো কথাবোৰ ঠিক হ'ল নেকি তাকে জানিবলৈহে তোমালৈ ফোন কৰিছোঁ। মই মানে খুৰী এইবোৰ কথা একোকে গম নাপাওঁ আৰু সুধি থাকিবলৈকো ভাল নালাগে দিয়কচোন। মই বোলো তুমি কিবা জানাই নেকি সেইকাৰণে তোমালৈ ফোন কৰিলোঁ। আৰু যি হৈছে ভালেই হৈছে দিয়া। হয় ঠিক আছে দিয়া, ৰাখিছোঁ এতিয়া। ঠিক আছে দিয়ক খুৰী, ৰাখক। শিৱা আৰুষিহঁতৰ ঘৰলৈ গৈছে? কথাটো কি? তুমি এতিয়া ৰোহনক লগ কৰা। ৰোহনক? তাক লগ কৰিলে সকলো কথা গম পাই যাবা। কিন্তু সি দেখোন মোৰ ফোনে ৰিচিভ কৰা নাই। তাৰ ঘৰলৈ যোৱা, তাক লগ কৰা। তাৰ ঘৰত আছে নে? ইমান ভাবি থকাৰ দৰকাৰ নাই সুধীৰ, তুমি এতিয়া তাৰ ঘৰলৈ যোৱা আৰু তাক যদি ঘৰত নোপোৱা ক'ৰবাৰ পৰা হ'লেও বিচাৰি ওলোৱা বাছ। সুধীৰ ইমানকৈ কি ভাবি আছা? যোৱা যোৱা। ই কলৈ গ'ল বৌ? হা? এই কিবা বোলে কামৰ খবৰ পাইছে, তালৈকে গৈছে। আচ্ছা বৌ, মোক এটা কথা কওকচোন। কি? শিৱাই ককাৰ কাৰণে মন্দিৰলৈ গৈছে। মই যাম বুলি কৈছিলোঁ কিন্তু মোক নিনিলে জানেনে। অলপ আগতে মই তাক ফোন কৰিছিলোঁ, সি মোৰ ফোনটোও কাটি দিছে জানেনে। এনেকুৱা কি কামত ব্যস্ত হৈ আছে যে সি মোৰ ফোনটোও ৰিচিভ কৰিব নোৱাৰে। মইনো বাৰু কেনেকৈ জানিম? নহয় মানে মোৰ কিবা এটা ভাল লগা নাই। আলিয়া, তুমি একেবাৰে অধৈৰ্য ছোৱালী দেই। আৰু কিমান ধৈৰ্য ধৰিম মই? দৰকাৰ হ'লে একেবাৰে শেষলৈকে ধৈৰ্য ধৰিব লাগিব। সন্মুখত কি আহি আছে আৰু কি আহিব তুমিও নাজানা, ময়ো নাজানো। গতিকে ধৈৰ্য ধৰি থকাৰ বাহিৰে আমাৰ হাতত আন একো উপায় নাই।
ধৈৰ্য ধৰি থাকি মোৰ জানো কিবা লাভ হ'ব? মই একো ধৰিব পৰা নাই। সি তেনেকুৱা কাম কৰিছে, হয় কিন্তু সি তেনেকুৱা এটা কাম কৰিলে কিয়? নাজানো, কিন্তু আংকল আৰুচিয়ে মনত বিৰাট কষ্ট পাইছে। তাতো শুনি কিন্তু মোৰ এতিয়াও বিশ্বাস হোৱা নাই। বিশ্বাসটো মোৰো হোৱা নাছিলে। তোৰ কি হৈছে আৰুচি? সি কিয় আহিছিল? সি তোক কিবা কৈছে? নাই মা, সি মোক একো কোৱা নাই। তেনেহ'লে তোৰ হৈছে কি? কিয় তই এনেকৈ কান্দি আছ? মই বহুত ডাঙৰ ভুল কৰিলোঁ মা, কি ভুল কৰিলি তই? বহুত ডাঙৰ ভুল কৰিলোঁ মই। তই নক'লে মই কেনেকৈ বুজি পাম তই কি কৰিলি? মই তোমাৰ কথা শুনিব লাগিছিল, তোমাৰ কথা শুনিব লাগিছিল মা। কি কৰিলে আকৌ এজনী? সি তেনেকুৱা কাম কৰিছে, হয় কিন্তু সি তেনেকুৱা এটা কাম কৰিলে কিয়? নাজানো, কিন্তু আংকল আৰুচিয়ে মনত বিৰাট কষ্ট পাইছে। তাতো শুনি কিন্তু মোৰ এতিয়াও বিশ্বাস হোৱা নাই। বিশ্বাসটো মোৰো হোৱা নাছিলে। মই লগে লগে থানাত জনাম বুলি ভাবিছিলোঁ কথাটো, কিন্তু আৰুচিয়ে মনা কৰাৰ কাৰণেহে মই একো নকৰিলোঁ। মই সঁচাকৈ আচৰিত হৈ গৈছোঁ শিৱা। তাইৰ জীৱনটোত এইবোৰ কি হৈ আছে? এই মানুহবোৰে তাইক শান্তিত থাকিব নিদিব নেকি? তাইতো কাৰো ওচৰত একো ভুল কৰা নাই। কি যে হ'বলৈ গৈ আছে তাইৰ জীৱনটোত। সকলোবোৰ ঠিক হ'ব, আপুনি বেছি চিন্তা নকৰিবচোন। মই দেখোন একোৱে ভাল হোৱা দেখা নাই শিৱা। প্ৰথমে তোমালোকৰ ঘৰৰ লগত ভুল বুজাবুজি হ'ল, আৰু এতিয়া এয়া। আপুনি চিন্তা নকৰিবচোন, আমাৰ ঘৰৰ ভুল বুজাবুজিবোৰ বাৰু মই নিজেই ঠিক কৰিম। প্ৰথমতে তাইৰ মনটো অলপ সুস্থ হৈ ল'বলৈ দিয়ক। মই তাইৰ লগত দুটামান কথা পাতিব বিচাৰোঁ, পাৰিমনে? পাৰিবা, যোৱা, সেইটো তাইৰ ৰুম। দেউতা, শিৱা আমাৰ ঘৰত? তই অকণমান বহ, মই শিৱাৰ লগত কথা পাতি আহিছোঁ। তুমি তাক খং কৰি একো নক'বা মা, সি মোক সহায়হে কৰিছে। তুমি তাক ভুল বুজি খং কৰিলে বৰ বেয়া কথা হ'ব। সেইকাৰণে কি হৈছে সুধি আহোঁ। মই কম, মোক মাত্ৰ অকণমান সময় দিয়া। তুমি এতিয়া কেৱল এটা কথাই জানি থোৱা, শিৱাক বেয়া পাব লগা বা খং কৰিব লগাকৈ সি একো কাম কৰা নাই। ঠিক আছে, সি আহিছে যেতিয়া মইতো তাৰ লগত কথা পাতিব লাগিব। দেউতাই পাতিছে নহয়। অকল দেউতাৰে কথা পাতিলে নহ'ব, ময়ো কথা পাতিব লাগিব। সিহঁতে আজি আঙুঠি ঘূৰাই নিয়াৰ কথা আছিল, জাননে? সেই বিষয়ে মই তাৰ লগত কথা পাতিবই লাগিব। সোমাব পাৰোঁনে? তাক আহিবলৈ দিয়া মা। আহা। মানে আৰুচিৰ লগত দুটামান কথা পাতিব লগা আছিলে আণ্টি। পাতা। अवतार सहयोग करिले एब्जॉर्ब खुजली नहीं एब्जॉर्ब करो। निहार नेचुरल्स हेयर ऑयल।